চাকৰি শেষ নহওঁতেই দেখিলে পেঞ্চনৰ মুখ অতীত হ'ল হাৰাশাস্তি বিড়ম্বনাৰ সেই যুগ হাতত ফাইল লৈ থকা এই লোককেইজন বিহপুৰীয়া শিক্ষাখণ্ডৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী চৰকাৰী নীতি অনুসৰি ৩১ মাৰ্চৰ দিনটো এওঁলোকৰ চাকৰিৰ পৰা অৱসৰৰ দিন অৰ্থাৎ অৱসৰলৈ মাজত বাকী আছে এটা দিন কিন্তু অৱসৰপ্ৰাপ্ত নহওঁতেই এওঁলোক সাক্ষী হ'ল এক বিশেষ অভিজ্ঞতাৰ কেৱল এই ৫ গৰাকী শিক্ষক কৰ্মচাৰী বুলিয়েই নহয় এই ঘটনা বা এই অভিজ্ঞতা ব্যতিক্ৰম আৰু বিশেষ ৰাজ্যৰ বহু চৰকাৰী চাকৰিয়ালৰ বাবেই কিয়নো বিগত সময়ছোৱাত পেঞ্চন মানেই আছিল এক তিতা কেহা অভিজ্ঞতাৰ ধাৰণা কিন্তু এতিয়া সময় সলনি হৈছে কাৰ্যপন্থা প্ৰশাসন ব্যৱস্থা বিভাগীয় নিয়মাৱলী আৰু তাৰেই প্ৰমাণ এয়া অৱসৰলৈ মাজত এটা দিন বাকী থাকোঁতেই শনিবাৰে অৰ্থাৎ ২৯ মাৰ্চৰ দিনটোতে এইকেইগৰাকী চৰকাৰী চাকৰিয়ালে লাভ কৰিলে পেঞ্চনৰ যাৱতীয় সকলো নথিপত্ৰ ভালেই লাগিছে কামখিনি কাৰ্যালয়লৈ বাৰে বাৰে নহাকৈ কামখিনি কৰি যোৱাৰ কাৰণে ভালেই লাগিছে সন্মানীয় আমাৰ বিহপুৰীয়া শিক্ষাখণ্ডৰ খণ্ডপ্ৰধান শিক্ষা বিষয়া মহোদয় যিখিনি আমাৰ পেঞ্চনৰ কামখিনি কৰি দিলে তেখেতক পোনপ্ৰথমে মই হীৰাভৰা আন্তৰিক অভিনন্দন জনাইছোঁ তেখেতৰ এই কাৰ্যক্ষেত্ৰত আমি নথৈ সুখী হৈছোঁ বিহপুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত পেঞ্চনৰ নথি পত্ৰসহ আৰ্জিত ছুটিৰ ধনৰ নিৰ্দেশনা পত্ৰ প্ৰদান কৰা হয় শিক্ষক কৰ্মচাৰীকেইজনক অৱসৰৰ দিনটোৰ পাছত যাতে শিক্ষক কৰ্মচাৰীসকলে কোনো ধৰণৰ শাৰীৰিক মানসিক কষ্টৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবেই তৎপৰতাৰে এই পদক্ষেপ শিক্ষা বিষয়াৰ কাৰ্যালয়ত মই বিহপুৰীয়াত যেতিয়াৰ পৰা দায়িত্বভাৰ লৈছোঁ তেতিয়াৰ পৰা মই দিয়ে আছোঁ আগতেও এনেকুৱাকৈ দিছোঁ আৰু আগন্তুক দিনবিলাকতো মই দি যাম মই এতিয়া নাৰায়ণপুৰ শিক্ষাখণ্ডৰ দায়িত্বটো আছোঁ নাৰায়ণপুৰতো আজি ৮ গৰাকী শিক্ষক যিসকল নেকি ৩১ মাৰ্চত ৰিটায়াৰ্ড হ'ব সেই ৮ গৰাকী শিক্ষককো আজি মই অৱসৰৰ যাৱতীয় নথিপত্ৰ আজি তেওঁলোকৰ হাতত অৰ্পণ কৰিছোঁ পেঞ্চন মানেই অতি কষ্টকৰ অভিজ্ঞতা কাৰ্যালয়ে তাঁতবাতি কাঢ়ি ফুৰাৰ অভিজ্ঞতা বছৰ বছৰ ধৰি ৰঙা ফিটাৰ মেৰপেচত আবদ্ধ হৈ ৰোৱা ফাইল পেঞ্চনৰ মুখ নেদেখাকৈয়ে বহু অপেক্ষাৰ অন্তত মৃত্যু পৰ্যন্ত ঘটা বহু অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালৰ সেই অনিশ্চয়তাৰ দস্তাবেজ এতিয়া অতীত হৈছে এনেবোৰ পৰিৱৰ্তনকামী পদক্ষেপেৰেই যাৰ বাবে এই পদক্ষেপৰ প্ৰতি একেমুখী কৃতজ্ঞতা প্ৰকাশ অৱসৰ গ্ৰহণ কৰিবলগীয়া এইকেইগৰাকী শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত মই গোটেই জীৱন কৃতজ্ঞতা হৈ থাকিম আমাৰ কৰ্মচাৰীসকলক পেঞ্চন সম্বন্ধীয় সকলো নথিপত্ৰ আমাৰ সন্মানীয় শিক্ষা বিষয়া মহোদয়ে যোগান ধৰাত ই এটা আমাৰ কাৰণে এটা গৌৰৱৰ কথা আৰু পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ কাৰ্যকলাপ কৰি গ'লে আমি সঁচাকৈ আমাৰ শিক্ষক সংস্থাৰ তৰফৰ পৰা তেখেতক অভিনন্দন জ্ঞাপন কৰিবলৈ আমি বাধ্য থাকিম নাৰায়ণপুৰৰ পৰা দীপান্ত কাকতিৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ